Welcome to my smart class. মৰমৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল তোমালোকক মোৰ স্মাৰ্ট ক্লাছলৈ আদৰণি জনাইছো। আজি আমাৰ স্মাৰ্ট ক্লাছত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, বিশেষকৈ ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰৰ ওপৰত অতিকে দৰকাৰী কেইটামান বিষয়বস্তু। গতিকে তোমালোকৰ পাঠ্যপুথি উলিয়াই লোৱা আৰু মনোযোগী হ'বা। আজি আমাৰ আলোচনা কৰাৰ বিষয়টো অতি ইন্টাৰেষ্টিং। গতিকে আহাচোন পুনে পুনে আমি যাওঁ আমাৰ আলোচনাৰ মূল বিষয়বস্তুলৈ। গতিকে আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়বস্তুৰ টপিকটো হৈছে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা। গতিকে সংক্ষেপে তোমালোকে জানি লোৱা আজি তোমালোকে কি শিকিব পাৰিবা। বিশেষকৈ বিৰোধী ৰাজনৈতিক দল বুলিলে কি বুজা তোমালোকে আজি জানিব পাৰিবা। দ্বিতীয়তে ভাৰতীয় গণতন্ত্ৰত এই বিৰোধী দলৰ প্ৰয়োজনীয়তা কিয় অতিতকৈ বেছি আৰু ইয়াৰ গুৰুত্ব কেনেকুৱা ধৰণৰ আমি উপলব্ধ কৰিব পাৰিম। ইয়াৰ পিছত আমি জানিব পাৰিম যে বিৰোধী দলে এনেকুৱা কি কাৰ্য কৰিব লাগে যিবিলাক কাৰ্যই গণতন্ত্ৰক এক শক্তিশালী ৰূপত উপস্থাপন কৰাত সহায় কৰিব, বা বিৰোধী দলৰ দায়িত্বসমূহ কি কি এই সকলোবিলাক আমি চিনাক্ত কৰিবলৈ সক্ষম হ'ম। এতিয়া আহা পুনে পুনে আমি আলোচনাৰ মূল বিষয়বস্তুলৈ যাওঁ। এতিয়া কি কৈছে, গণতন্ত্ৰত কেৱল চৰকাৰ গঠন কৰা দলেই নাথাকে, বৰং বিৰোধী ৰাজনৈতিক দলো থাকে আৰু ই একান্ত প্ৰয়োজনীয়। এতিয়া বিৰোধী ৰাজনৈতিক দল আচলতে কি? আমি জানো যে গণতন্ত্ৰত যি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়, এই সাধাৰণ নিৰ্বাচনত যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেই ৰাজনৈতিক দলটোৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। কিন্তু আন বহুতো ৰাজনৈতিক দলটো থাকে ভাৰতত, নাই জানো? এই ৰাজনৈতিক দলবিলাকে কি কৰিব? চৰকাৰ গঠন নকৰিলে বুলিয়ে এনেই থাকিবনে? নাথাকে। তেওঁলোকৰ দায়িত্ব হ'ব এই বিৰোধী আসনত বহি বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা পালন কৰা। গতিকে তেওঁলোকে কেনেকুৱা ভূমিকা পালন কৰে? অত্যন্ত প্ৰহৰীৰ দৰে চৰকাৰৰ ওপৰত চকু ৰাখিব, জনস্বাৰ্থ সুৰক্ষিত কৰা, ৰাজনৈতিক জবাবদিহিতা বজাই ৰখাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে আমি শিকিবলগীয়া মূল বিষয়বস্তুসমূহ এতিয়া আমি ভালকৈ আলোচনা কৰিম। তোমালোকে অলপ ভালকৈ মনোযোগেৰে চাবা। অত্যন্ত প্ৰহৰীৰ দৰে কাম কৰা অত্যন্ত অতি দৰকাৰী এইটো কাৰ্য কোনে পালন কৰিব লাগিব? বিৰোধী ৰাজনৈতিক দলে। কামটো হৈছে বিৰোধী দলৰ প্ৰাথমিক কাৰ্য হৈছে সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰিব লাগিব আৰু জনসাধাৰণৰ হিত ৰক্ষাৰ বাবে সদায় সতৰ্ক হৈ থাকিব লাগিব বিৰোধী ৰাজনৈতিক দল। লগতে শাসনত অধিষ্ঠিত দলটোৱে কি কৰিছে এইবিলাক চকু ৰাখিব লাগিব। কিবা যদি জনস্বাৰ্থ বিৰোধী কাম কৰিছে তেতিয়া এই বিৰোধী ৰাজনৈতিক দলে উপযুক্ত ভূমিকা পালন কৰিব লাগিব। এই আমি কৈছো শাসক দলৰ ওপৰত চকু ৰখা। গতিকে শাসক দলটোৱেনো কি কৰি আছে সকলোবিলাক চালি জাৰি চাই বিৰোধী দলে ভাৰতীয় জনমতক প্ৰতিনিধিত্ব কৰিব লাগিব সফল গণতন্ত্ৰৰ বাবে। চৰকাৰে যেন ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিপৰীতে কোনো কাম নকৰে তাৰ বাবে বিৰোধী দল সদায় সক্ৰিয়ভাৱে পৰ্যবেক্ষক হিচাপে থাকিব, পৰ্যবেক্ষণ কৰি থাকিব ৰাষ্ট্ৰীয় শাসনাধীষ্ঠ দলটোৱে কৰি থকা কামবিলাকৰ ওপৰত। ঠিক তেনেকে এই কামবিলাক যেতিয়া দেখা পায় যে কোনো এটা কাম যদি স্বাৰ্থ বিৰোধী হয়, জনস্বাৰ্থ বিৰোধী হয়, তেতিয়া সমালোচনা কৰা, জবাবদিহিতা নিশ্চিত কৰা তাৰ দায়িত্ব হ'ব বিৰোধী ৰাজনৈতিক দলৰ। এতিয়া বিৱৰণটো আমি কেনেকে লিখিব লাগিব যে বিৰোধী দলে চৰকাৰৰ আঁচনি নীতিবোৰ খতিয়ান লয় যে কোনবিলাক ভাল, কোনবিলাক বেয়া, কোনবিলাকে জনসাধাৰণৰ অপকাৰ কৰিছে, আৰু এই সম্পৰ্কে সংসদত গঠনমূলক সমালোচনা কৰিব লাগিব আৰু শাসনাধীষ্ঠ দলটোক বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিব লাগিব। 4 নম্বৰ কামটো হৈছে জন আকাংক্ষা আৰু অভাৱ দাঙি ধৰা।
গতিকে শাসকীয় কৰ্তৃপক্ষই যিবিলাক কাম কৰে সেই সকলোবিলাক কাম কাজে জনসাধাৰণক সন্তুষ্ট কৰিব পাৰিছে জানো? নোৱাৰিবও পাৰে। কিছুমান জনসাধাৰণৰ আৰু আকাংক্ষা থাকিব পাৰে, আশা থাকিব পাৰে, দাবী থাকিব পাৰে, আৰু সেইবিলাক সাধাৰণ জনতাইতো ৰাষ্ট্ৰীয়তা দলক সেই বিষয়ে ক'ব নোৱাৰে বা সংসদত গৈ উপস্থাপন কৰিব নোৱাৰে। গতিকে সেই দায়িত্বটো কাৰ হ'ব? এই বিৰোধী ৰাজনৈতিক দলটোৰ। কাৰণ বিৰোধী ৰাজনৈতিক দলটোৱে জনসাধাৰণৰ মাজত থাকি তেওঁলোকৰ আশা আকাংক্ষা অভাৱ অভিযোগবিলাক জনমত গঠন কৰি সংসদৰ মজিয়াত উত্থাপন কৰিব আৰু চৰকাৰক বাধ্য কৰাব সেই দাবীবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত বিভিন্ন নীতি আঁচনি প্ৰস্তুত কৰিবলৈ। বিকল্প চৰকাৰ গঠন কৰাৰ বাবে সাজু থকা। গতিকে এই এটা ডাঙৰ পইণ্ট। এইটো তোমালোকে ভালকে মনত ৰাখিবা যে এটা ৰাজনৈতিক দলে শাসনত অধিষ্ঠিত হৈ আছে মানে এইটো অৰ্থ নহয় যে গোটেই সময়টোৰ বাবে সেই ৰাজনৈতিক দলটো শাসনত থাকিব। জনসাধাৰণৰ সন্তুষ্টিৰ ওপৰতহে ৰাজনৈতিক দল এটা শাসনত থাকে। এনেকুৱাও কেতিয়াবা পৰিৱেশ সৃষ্টি হ'ব যে এই শাসনাধিষ্ঠ দলটো জনসাধাৰণৰ অপ্ৰিয় হৈ পৰিব, আৰু সেই মুহূৰ্তত জনসাধাৰণক ভিন্ন দিশত উচিত দিশত প্ৰতিনিধিত্ব কৰিব পাৰিবলৈ হ'লে বিৰোধী ৰাজনৈতিক দলটোৱে বিকল্প চৰকাৰ গঠন কৰাৰ কাৰণে সাজু হৈ থাকিব লাগিব সদায়। আৰু বিপৰ্যয়ৰ সময়ত ৰাষ্ট্ৰৰ যেতিয়া বিপৰ্যয় হ'ব বিৰোধী দলে আগতীয়াকৈ নিজকে প্ৰস্তুত কৰিব লাগিব পুনৰ এখন চৰকাৰ গঠন কৰাৰ বাবে। 6 নম্বৰ, জনমত গঠন কৰা। বিৰোধী ৰাজনৈতিক দলে সংবাদ মাধ্যম, সমাৱেশ, আলোচনাৰ জৰিয়তে সচেতনভাৱে জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব আৰু জনমত গঠন কৰিব লাগিব। চৰকাৰী কৰ্তৃপক্ষই যদি কোনো বিশেষ এনে নীতি লৈছে যিয়ে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যাব পাৰে, ৰাষ্ট্ৰৰ স্বাৰ্থৰ বিপৰীতে যাব পাৰে, গতিকে ইয়াৰ প্ৰতিবাদ বিৰোধী দলে কৰি জনসাধাৰণক ইয়াৰ জনমত গঠনত অংশীদাৰিত্ব কৰি এটা সঠিক প্ৰেছাৰ অৰ্থাৎ প্ৰভাৱ সৃষ্টি কৰিব পাৰিব লাগিব। চৰকাৰ আৰু জনগণৰ মাজত সেতু স্থাপন। বিৰোধী দল হৈছে এনে মাধ্যম যাৰ যোগেদি চৰকাৰ জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন কৰিব লাগিব। চৰকাৰ জনগণৰ মাজত এটা সুসম্পৰ্ক থাকিলেহে গণতন্ত্ৰ সদায় সফল হ'ব। এই ক্ষেত্ৰত বিশেষকৈ চৰকাৰ আৰু জনগণৰ মাজৰ দূৰত্বটো যদি বাঢ়ি যায় তেতিয়াহ'লে সেই চৰকাৰখনে বিভিন্ন বেমেজালিৰ সন্মুখীন হ'ব পাৰে। গতিকে এনেকুৱা যাতে নহয়, চৰকাৰ আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ দূৰত্বটো হ্ৰাস কৰিব পাৰি, তাৰ কাৰণে বিৰোধী দলে সক্ৰিয় ভূমিকা ল'ব লাগিব। ৰাজনৈতিক শিক্ষা আৰু সজাগতা। গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰিব নাগৰিকৰ ৰাজনৈতিক সচেতনতাৰ ওপৰত, সজাগতাৰ ওপৰত। গতিকে নাগৰিকে যাতে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰবিলাক সুপ্ৰয়োগ কৰিব পাৰে, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰবিলাক ভোগ কৰিব পাৰে, তেওঁলোকৰ বঞ্চিত অধিকাৰবিলাক দাবী কৰিব পাৰে, গতিকে তেওঁলোকক ৰাজনৈতিকভাৱে সচেতন কৰি তোলাটো, শিক্ষা দিয়াটো অতি প্ৰয়োজন। এই ক্ষেত্ৰত এই বিৰোধী ৰাজনৈতিক দলবিলাকে জনসাধাৰণক সচেতন কৰিব লাগিব, তেওঁলোকক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰিব লাগিব, আৰু এইটো এটা তেওঁলোকৰ অন্যতম দায়িত্ব আৰু কৰ্তব্য। চৰকাৰক দায়বদ্ধতা আৰু জবাবদিহি কৰোৱা। বিৰোধী দলে এনেকুৱা ধৰণৰ প্ৰেছাৰ সৃষ্টি কৰিব পাৰে যে বিৰোধী দলে এনেকুৱা ধৰণৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে জনৰ মতক প্ৰতিনিধিত্ব কৰি, যাতে চৰকাৰে যিকোনো এটা ভুল কাম কৰাৰ দায়বদ্ধতা তেওঁলোকে স্বীকাৰ কৰিব লাগিব অথবা জবাব দিব লাগিব জনসাধাৰণক। যদি এনেকুৱা সিদ্ধান্ত লৈছে, ভুল সিদ্ধান্ত যিয়ে দেশক বহুগুণে পিছুৱাই নিছে বা দেশক এনেকুৱা পৰিস্থিতিলৈ আগুৱাই দিলে যি পৰিস্থিতিত দেশখনে লোকচানৰ সন্মুখীন হ'ব লাগিছে, ৰাষ্ট্ৰীয় স্বাৰ্থত বিঘ্নিত হৈছে, গতিকে সেই মুহূৰ্তত এই চৰকাৰখনক দায়বদ্ধ কৰা, জবাবদিহি কৰিবলৈ কোনে পাৰিব? বিৰোধী ৰাজনৈতিক দলে। স্বেচ্ছাচাৰিতা ৰোধ কৰা। কেতিয়াবা দেশত এনেকুৱা হয় যে গোটেই দেশত যদি একেটা ৰাজনৈতিক দলৰে চৰকাৰ থাকে তেতিয়াহ'লে ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰো সম্ভাৱনা থাকে। তেনে পৰিস্থিতিত চৰকাৰৰ স্বেচ্ছাচাৰিতা দিনক দিনে যেতিয়া বাঢ়িব, এই স্বেচ্ছাচাৰিতাক ৰোধ কৰাৰ দায়িত্ব বিৰোধী দলৰ। কাৰণ বিৰোধী দলে যেতিয়া
সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ চৰকাৰী কৰ্তৃপক্ষই যদি জনসাধাৰণৰ ওপৰত স্বেচ্ছাচাৰ নীতি জাপি দিয়ে, সেই মুহূৰ্তত বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰিব আৰু চৰকাৰক এনে ক্ষমতাৰ অপব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিব পাৰে। গঠনমূলক পৰামৰ্শ আগবঢ়োৱা। গতিকে বিৰোধী দল মানে এইটো নহয় যে চৰকাৰক সকলো সময়তে বিৰোধে কৰি থাকিব লাগিব। চৰকাৰে যদি ভাল কাম কৰিছে সেই কামৰ উচিত গঠনমূলক পৰামৰ্শ আগবঢ়োৱা, সমালোচনা আগবঢ়োৱা বিৰোধী দলৰ অন্যতম দায়িত্ব। ঠিক তেনেকে বিৰোধী দলেও ৰাষ্ট্ৰৰ বিপদৰ সময়ত সকলো কথা পাহৰি যুদ্ধ বা প্ৰাকৃতিক দুৰ্যোগে হওক, এনেকুৱা নিৰাপত্তাজনিত বিষয়জনিত ভিন্ন বিষয়ত সকলো ধৰণৰ বিৰোধিতা পাহৰি গঠনমূলক পৰামৰ্শৰে দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা চৰকাৰৰ কাম কাজত সহায় কৰাৰ ক্ষেত্ৰত সৰ্বদলীয় বৈঠক আহ্বানৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈ গণতন্ত্ৰৰ যি স্তম্ভ তাক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। গতিকে মৰমৰ ছাত্ৰীসকল, মৰমৰ ছাত্ৰসকল, শিক্ষাৰ্থীসকল, তোমালোকে আজি গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকাৰ বিষয়ে যিখিনি বুজিলা, যিখিনি শিকিলা, এয়াই যথেষ্ট। তোমালোকে মাত্ৰ পুনৰ ৰিভিজন কৰিবা আৰু মূল বিষয়বস্তুখিনি পুনৰ মিলাই চাবা। গতিকে আমি আকৌ এবাৰ সংক্ষেপে 1 মিনিটতে আমি ৰিভিজন কৰিছোঁ। তোমালোকে এবাৰ নিজৰ পাঠৰ লগত মিলাই চোৱা যে গণতন্ত্ৰৰ সৌন্দৰ্য ক'ত আছে? চৰকাৰ আৰু বিৰোধী দলৰ সমন্বয়তহে আছে। শক্তিশালী বিৰোধী দল হৈছে গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ মূল স্তম্ভ আৰু ইয়াৰ অভাৱেই শাসনাধিষ্ঠ দলটোক স্বেচ্ছাচাৰিতা চলোৱাত তেওঁলোকৰ দায়বদ্ধতা জনগণৰ হিত ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টিত অৰিহণা যোগাব পাৰে। গতিকে তোমালোকে অতি সহজেই মূল বিষয়বস্তুখিনি মোৰ বোধেৰে আয়ত্ত কৰিব পাৰিলা। গতিকে তোমালোকে আয়ত্ত কৰা জ্ঞানবিলাক ক'ত প্ৰয়োগ কৰিবা তাৰ কাৰণে কেইটামান তোমালোকৰ প্ৰশ্ন দিছোঁ। এই প্ৰশ্নবিলাক তোমালোকে চোৱাচোন। প্ৰথম প্ৰশ্ন, গণতন্ত্ৰত বিৰোধী দলক প্ৰচণ্ড প্ৰহৰী কিয় বুলি কোৱা হয়? সেইটো তোমালোকে চিন্তা কৰি লিখিব পাৰিবা। বা গঠনমূলক সমালোচনা মানেনো কি? এটা উদাহৰণ দিয়া। বিৰোধী দলৰ 5টা দায়িত্ব কৰ্তব্য লিখা। গতিকে এই ধৰণে তোমালোকে নিজে চিন্তা চৰ্চা কৰি হ'লেও কিছুমান প্ৰশ্ন তোমালোকে লিখিব পাৰিবা। কিবা যদি সমস্যা থাকে মোক তোমালোকে জনাব পাৰিবা। ইয়াৰ কাৰণে তোমালোকৰ কৰ্তব্য কি হ'ব? মোৰ এই পেজখন ফ'ল' কৰি ল'বা। কমেণ্ট ছেকশ্যনত তোমালোকে ভাল ভাল কমেণ্ট কৰিবা আৰু কেনেকুৱা ভিডিঅ' লাগে মোক জনাবা। তোমালোকৰ কাৰণেই প্ৰস্তুত কৰা হৈছে এই পেজখন। লগতে মোৰ এটা ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশ্যন, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এবাৰ দুবাৰ নহয় হাজাৰবাৰ চাব পাৰিবা। তোমালোকৰ এই প্ৰয়োজনীয় তোমালোকৰ ভিডিঅ'সমূহ তাত সুন্দৰকে এই ভিডিঅ'সমূহ দিয়া হৈছে। গতিকে তোমালোকক পুনৰ এবাৰ সম্ভাষণ জনাই আজিৰ ক্লাছ ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। থেংক ইউ।